বুঢ়ী খামাৰ বজাৰৰ ৰাইজৰ ঔষধ ড্ৰাগছ মাফিয়া উত্তম মধ্যম দি ড্ৰাগছ মাফিয়া গতালে আৰক্ষীক ৰাজ্যৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ বেহাই সানি ধৰিছে ৰাজ্যখনৰ বহু সংখ্যক যুৱক যুৱতীয়ে ভয়ংকৰ ৰূপত ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰিছে ড্ৰাগছৰ প্ৰতি আসক্তি বৃদ্ধি পোৱাৰ লগে লগে ড্ৰাগছৰ এক বিশাল কলা বজাৰ গঢ়ি উঠা পৰিলক্ষিত হৈছে প্ৰতিদিনে নন অঞ্চললৈ শিপা মিলিছে ড্ৰাগছৰ ব্যৱসায়ীয়ে ৰাজ্যৰ গাঁৱে ভূঞে নতুন নতুন কৌশলৰে চলিছে ড্ৰাগছৰ ৰমৰমীয়া চুৰং বেহা ৰাজ্যৰ একাংশ যুৱক যুৱতীৰ পকেটে ড্ৰাগছৰ টোপোলা চৰকাৰ প্ৰশাসনেও কঠোৰ স্থিতি গ্ৰহণ কৰিছে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে সমান্তৰালকৈ বৰপেটা জিলাত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান জিলাখনৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান প্ৰতিদিনে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলি থকাৰ মাজতে একাংশ স্মাৰ্ট ড্ৰাগছ ব্যৱসায়ীয়ে দিনে ৰাতি চলাই আছে মাৰাত্মক ড্ৰাগছৰ বেহা তাৰ মাজতে আৰক্ষীৰ লগত সম্পূৰ্ণ সহযোগিতা কৰি আছে বিভিন্ন অঞ্চলৰ সচেতন ব্যক্তি তথা ৰাইজে সময় বাল্য বিবাহৰ বিৰুদ্ধে গাঞ্জাৰ তথা মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে ঠায়ে ঠায়ে সজাগতা সভা অনুষ্ঠিত কৰি আহিছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে আজি বুঢ়ী খামাৰ বজাৰত ৰাইজৰ ৰোষত পৰা এজন ড্ৰাগছ ব্যৱসায়ী কেইদিনমান পূৰ্বে বৰপেটা জেল হাজতৰ পৰা জামিনত ওলাই আহি পুনৰ মাৰাত্মক সমাজ ধ্বংসকাৰী ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত হৈ পৰিছে যুৱকজন 4টা কণ্টেইনাৰত 0.36 গ্ৰাম ড্ৰাগছ সহ আটক কৰি ৰাইজে উত্তম মধ্যম দি এখন দোকানৰ ভিতৰত বন্ধ কৰি ৰাখি সৰ্থেবাৰী আৰক্ষী থানাত গতাই দিছে ধৃত ড্ৰাগছ মাফিয়াটো সৰ্থেবাৰী থানাৰ অন্তৰ্গত বেছিমাৰী গাঁৱৰ কালু খানৰ পুত্ৰ ইমৰান খান বুলি জানিব পৰা গৈছে বুঢ়ী খামাৰ বজাৰত ধৃত ড্ৰাগছ মাফিয়া ইমৰান খানৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব বুলিও জানিব পৰা গৈছে এড্ৰেছটো কৰিছোন কি নাম তোৰ ইমৰান খান ভালকে জোৰকে কোনাং মান ইমৰান খান দেউতাৰ নাম কালু খান ঘৰ বেছিমাৰী পাম কি মালটো মই আনা নাই কায়েন ঘৰত যাই আছিল ঘৰত যাই তো প্ৰত্যেকবাৰে তোৰ তাতে পৰে নাই মোৰ গাড়ীত দিছে এইবাৰ মোক মাৰি কেনে বেলেগ জায়গাত লৈ মোক মাৰছে মাৰাৰ পিছত আৰু গাড়ী আছিল ৰাস্তাৰ পৰা মুঠতে তই দুখী নহয় এতিয়া মই দুখী মই মানুহটো অকলে এতিয়া মোক মানে মোক উঠাই লৈ গৈছে এইবাগে মাৰছে সৰ্থেবাৰীৰ পৰা নৱজিত নাথৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ